হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ। সমাগম হ'ব হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ। উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সাংস্কৃতিক তথা মানৱীয় প্ৰমূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ অন্যতম ঐতিহ্য বহনকাৰী শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশনখনি অহা ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। নগৰ পাথৰি চাৰিআলিৰ বৰহাৰপু শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে। কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে প্ৰতিনিধি সভাগৃহ ভোজনালয় সাংস্কৃতিক ক্ষেত্ৰ আদি সজাই থকা হৈছে। অতিথিসকলক আদৰিবলৈ আদৰণি তোৰণ আদি সজাই তোলা হৈছে। স্থানীয় প্ৰায় ২৫খনি গাঁৱৰ লোক অধিৱেশনৰ লগত জড়িত হৈ পৰিছে। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি নিত্যানন্দ বৰা সাধাৰণ সম্পাদক ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়া মতে অধিৱেশনৰ বাবে বৰহাৰপু শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ প্ৰায় সাজু। শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন মাধৱদেৱ পাথৰি আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত অহা ইংৰাজী ৩১ জানুৱাৰী ১ আৰু ২ ফেব্ৰুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতিৰ প্ৰায়খিনি সম্পূৰ্ণ হৈছে। আমি বিভিন্ন তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অতিথিসকলক আপ্যায়নৰ আমি ব্যৱস্থা ৰাখিছোঁ। ইতিমধ্যে আমাৰ ভোজনালয় সম্পূৰ্ণ হৈ উঠিছে। লগতে আমাৰ সেৱা বাহিনীৰ কাৰ্যালয় প্ৰতিনিধিবৰ্গৰ থকা মেলাৰ শিবিৰ আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি আমি য'ত থিয় হৈ আছোঁ এইখিনিত আমাৰ প্ৰতিনিধি সভাগৃহত আমি থিয় হৈ আছোঁ। ইয়াতে আমাৰ ১ তাৰিখৰ কাৰ্যসূচী আমাৰ প্ৰতিনিধি সভা আছে। নগাঁও জিলা শাখাৰ ১৯খন আঞ্চলিকৰ প্ৰতিনিধিবৰ্গ আহি প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে আমাৰ পাথৰি কাষৰীয়া ৰাজহুৱা ভৱন প্ৰেক্ষাগৃহত আমাৰ মুকলি সভাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৩১ জানুৱাৰীৰ পুৱা প্ৰাতঃভ্ৰমণেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব। পুৱা ৮ বজাত বৃক্ষৰোপণৰ পিছতেই প্ৰথম মূল তোৰণ, দ্বিতীয় মূল তোৰণ আৰু ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰা হ'ব। ১১ বজাৰ পৰা শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব। সন্ধ্যা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হ'ব। ১ ফেব্ৰুৱাৰীত দিনৰ ১০:৩০ পৰা প্ৰতিনিধি সভাৰ বৈঠক আৰম্ভ হ'ব। নিশালৈ পাৰিজাত হৰণ প্ৰদৰ্শন কৰা হ'ব। ২ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত ধৰ্ম ধ্বজা উত্তোলনৰ পিছতেই আৰম্ভ হ'ব ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। ২ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ধৰ্ম ধ্বজা উত্তোলনৰ পিছতেই আৰম্ভ হ'ব ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। বিয়লি অনুষ্ঠিত হ'ব মুকলি সভা। পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নিমন্ত্ৰণ জনোৱা হৈছে মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস আৰু জিতু গোস্বামী। নিৰ্দিষ্ট বক্তা হিচাপে ভাৰত চন্দ্ৰ ডেকা, বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, আমন্ত্ৰিত অতিথি হিচাপে আয়ুক্ত নৰেন্দ্ৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্নানীল ডেকা, মুকুট ৰাভা আদি উপস্থিত থাকিব। ইয়াতে স্মৃতিগ্ৰন্থ প্ৰাণবান্ধৱ উন্মোচন কৰিব দিলীপ বৰাই। সন্ধ্যা অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব সিদ্ধাৰ্থ শৰ্মাই। প্ৰথম দিনা আই মাতৃসকলৰ সাধাৰণ সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ কুশল ঠাকুৰীয়া বাব আহি মুখ্য অতিথি হিচাপে যোগদান কৰিব। দ্বিতীয় দিনা আমাৰ প্ৰতিনিধি সভা আছে। ২ তাৰিখে আমাৰ মুকলি সভা আছে। এই মুকলি সভাৰ মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাপে মুখ্য অতিথি হিচাপে আহি অংশগ্ৰহণ কৰিব। আৰু লগতে আমি বিভিন্ন ঠাইৰ বিশেষ পণ্ডিত ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেই মুকলি সভাৰ প্ৰাক মুহূৰ্তত আমাৰ ভাগৱত ভ্ৰমণ, ধৰ্মধ্বজা আদি কাৰ্যসূচী লোৱা হৈছে। আঞ্চলিক শাখাৰ ৩২খন প্ৰাথমিকৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত ৩২টা দৃশ্যপটেৰে সুসজ্জিত হৈ আমাৰ প্ৰায় ২৫ কিলোমিটাৰ ব্যাসাৰ্ধত এই ভাগৱত পৰিভ্ৰমণ হ'ব। সকলো ৰাইজৰ সহায় সহযোগিতাৰে আমাক অতি উৎফুল্লিত কৰি ৰাখিছে। আৰু লগে লগে এই অনুষ্ঠান ভাগত জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, চিকিৎসা বিভাগ, অগ্নি নিৰ্বাপক বাহিনীকে আদি কৰি স্বাস্থ্য বিভাগকে আদি কৰি সকলো বিভাগে আমাক
যিমান পাৰে সিমান সহযোগিতা আগবঢ়াই অনুষ্ঠানভাগ সফল হোৱাত সহায় কৰিবলৈ গৈ আছে। আমি এই অনুষ্ঠানভাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ যিমানবোৰ ভকত আছে আমি সকলো ভকতকে আমি আহ্বান জনাইছোঁ। আমাৰ ওচৰ পাজৰ নিকটৱৰ্তী ঠাইসমূহৰ ব্যৱসায়িকসকলেও আমাক সহযোগিতা আগবঢ়াইছে। সকলো প্ৰকাৰৰ ভকতেও আমাক নিজৰ এমুঠি অন্নেৰে এই ভকতসকলক আপ্যায়ন কৰাৰ দ্ৰব্যসমূহ আমাক আহি যোগান ধৰিছেহি। আৰু অতিকে সুখৰ খবৰ, আমাৰ কাষতে থকা ইছলাম ধৰ্মীয় লোকসকলেও আমাক আৰ্থিক সহযোগিতা প্ৰদান কৰি আমাক অতি উৎসাহিত কৰিছে। ইয়াৰ লগে লগে আমাৰ বন সংমণ্ডল বিভাগৰ পৰা আমাক খৰি যোগান ধৰিছে, পানী যোগান বিভাগৰ পৰা আমাক পানী যোগানো ধৰিছে, আৰু দুই এজন ব্যৱসায়ীয়ে আমাক ৰাইজক জলযোগৰ কাৰণে খোৱা পানীৰ ব্যৱস্থা কৰি অনুষ্ঠানভাগ সফল হোৱাত সহায় আগবঢ়াইছে। গতিকে আমি এই চেগতে আমি আশা কৰিম যে আমাৰ এই অনুষ্ঠানভাগৰ সফলতাৰ কাৰণে আমাৰ বাতৰি বিভাগৰ সকলো আমি সাংবাদিক বন্ধুসকলকো আহ্বান জনাইছোঁ যাতে তেওঁলোকেও আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ লৈ অনুষ্ঠানটো সফল হোৱাত আমাক সহায় কৰিব। আমি ৰাইজৰ শ্ৰীচৰণত আহ্বান জনাইছোঁ যে সকলোৱে এই আটাইকেইটা দিন অতি আন্তৰিকতাৰে আহি অনুষ্ঠানভাগ সফল হোৱাত যাতে আমাক সহায় কৰে। কৃষ্ণ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।